Hello friend, বিশেষ এটা আপডেট লৈ আহিছোঁ আজি। গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, আছাম কাহিলীপাৰা গুৱাহাটী 19। এইটো চাওক, অফিচিয়েল নটিফিকেশ্যন হয়। টেটকাম ৰিক্ৰুটমেণ্টৰ যিটো পৰীক্ষা নেকি 29 ডিচেম্বৰ হোৱাৰ কথা আছিল। আপোনালোক সকলোৱে গম পায় যে টেটকাম ৰিক্ৰুটমেণ্টৰ পৰীক্ষাটো পষ্টপন কৰিলে। এতিয়া পৰীক্ষা নতুনকৈ শিডিউল দিছে। পৰীক্ষাটো কোনদিন হ'ব এইটো চাওক। 19 জানুৱাৰী 2025 হ'ব। জানুৱাৰীৰ 19 তাৰিখত হ'ব 2025। আৰু কেণ্ডিডেটসকলে কি কৈছে যে আকৌ কৈছে যে কেণ্ডিডেটসকলক আপোনালোকে ৰি-এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ গৈছে। আপোনালোকে আকৌ এবাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব, তাৰপিছত এক্সাম দিবলৈ যাব। আগৰ জেগাতে পৰিছে নে বদলাই দিছে এইটো আপোনালোকে চাই ল'ব। এইটোৱে আছিল আজিৰ আপোনালোকৰ কাৰণে আপডেট, নতুন আপডেট। থেংক ইউ।